Good morning YouTube. বৰ্তমান মই মাপুচিতে আছো আজি গৈ আছো মালে সিটি মলদ্বীপছৰ ক্যাপিটাল মালে সিটি সো তালে গৈ আছো আজি মালে সিটি এক্সপ্লোৰ কৰিম আৰু আপোনালোকক দেখাম এয়া বৰ্তমান মই আহি পাই গলোহি মালে সিটি আৰু মালে সিটি বা বেলেগ আইল্যান্ড যাবলৈ কাৰণে সদায় এনেকুৱা ধৰণৰ বোট পায় সো ইফালৰ পৰা হিটু আইল্যান্ডৰ পৰা হিটু আইল্যান্ডত যাবলৈ হ'লে সদায় এনেকুৱা বোট থাকে স্পীড বোট বা চৰকাৰী বোট থাকে সো এয়া হ'ল মালে সিটি এতিয়া মই যাম চিধা মোৰ নিজৰ হোষ্টেল এখন বুক কৰি থৈছো সো তালে যাম বৰ্তমান মই মোৰ হোষ্টেল পাই গলোহি আৰু এটা এয়া কেপচুল হোষ্টেলৰ কি থাকে দেখাই দিছো এখন মোৰ টাৱেল দিছে ইয়াতে বেডশ্বীট আছে ফুল এচি হয় আৰু ইয়াত দেখিছে লাইট আৰু ইয়াতে কন্ট্ৰল সব সিস্টেম আছে ইয়াতে সব কন্ট্ৰল কৰিব পাৰি সো এয়া মই লৈছো হোষ্টেল 2000 টকা দি এক ৰাতিৰ কাৰণে 2000 টকা হোটেলৰ পৰা আহি বৰ্তমান মই আছো হি গ্ৰেণ্ড ফ্ৰাইডে মস্ক দেখিছে কি ধুনীয়া এফালে বনাই থৈছে যিহেতু মই সোমাব নোৱাৰিম কাৰণ মই হাফ পেণ্টত আছো আৰু মস্জিদৰ ভিতৰত হাফ পেণ্ট এলাউড নাই সো এয়া খুব ধুনীয়া লাগিছে আৰু এয়া হ'ল আগফালৰ পৰ্চনটো আৰু এয়া মই মালে সিটিত খোজকাঢ়ি এক্সপ্লোৰ কৰি আছো গোটেইখিনি দেখিছে খুব ধুনীয়া অৰ্গেনাইজ একদম পুৰা মালে সিটি আৰু ইমানে চফা ইয়াত ভাবিব নোৱাৰে এখন মালে সিটি বুলি মলদ্বীপত থকা মালে সিটি আৰু খুব ধুনীয়া কিন্তু ৰাস্তাবিলাক সৰু যদিও খুব ধুনীয়া এয়া মিউজিয়ামলৈ আহিছিলোঁ বাট মিউজিয়াম 4টা বজাত বন্ধ হৈ যায় মোৰ আজি মিউজিয়ামো চোৱা নহ'ল গতিকে চাওঁ টাউনখনকে এক্সপ্ল'ৰ কৰিবগৈ লাগিব আজি এয়া মালে সিটি যিহেতু বেছি ডাঙৰ নহয় সিটিখন আইল্যান্ড এটা সৰু আইল্যান্ড হয় বাট বিৰাটে ধুনীয়াকৈ অৰ্গেনাইজ হয় আৰু দেখিছে একদম পুৰা নিট এণ্ড ক্লিন আৰু ইয়াৰ হাই ৰেজ বিল্ডিংবিলাক দেখিছে আৰু টেক্সি সব এভেইলেবল বাইক টেক্সি সব এভেইলেবল ইয়াত এয়া বৰ্তমান মই আছোহি এটা হাই ৰেজ বিল্ডিং ডিফাৰেণ্ট ডাউন বিল্ডিং আৰু এটা খুব ধুনীয়া মিটিং পইণ্ট আৰু এয়া দেখিছে চাৰিওফালে সাগৰ আৰু এয়া হ'ল ইয়াৰ বিল্ডিং বহুত ধুনীয়া বিল্ডিং মই সঁচাই এক্সপেক্ট কৰা নাছিলোঁ যে মালদ্বীপছৰ কেপিটেল মালে ইমান অৰ্গেনাইজ হ'ব বাট সঁচাই বহুত অৰ্গেনাইজ অকলে মালে সিটি এক্সপ্ল'ৰ কৰি আছোঁ আৰু যিহেতু মই মালে সিটিৰ বিষয়ে একো নাজানো আৰু মোৰ ওচৰত লোকেল চিমো নাই যাতে মই চাই যাম গুগল মেপত তো গতিকে এয়া লোকেল মানুহখিনি খুব ভাল হয় আৰু মোক বাইক টেক্সি কৰিও দিছে নিজৰ ফালৰ পৰা আৰু ইনফেক্ট যিটো 15 মালদ্বীপিয়ান ৰুপিয়া হৈছিলে মোক অকল 10 মালদ্বীপিয়ান ৰুপিয়া ল'লে তো এয়া মানুহখিনি খুব ভাল টুৰিষ্টক খুব হেল্প কৰে এয়া হ'ল মালে সিটি নেশ্যনেল লাইব্ৰেৰী আৰু আৰ্ট গেলেৰী সো ইয়াত নোসোমাওঁ আজি কাৰণ অলমষ্ট সব বন্ধ হৈ গৈছে
5:30 বাজিলে চ' আপোনালোকে যদি আহে সদায় 4:30 বজাৰ আগতে আহিব এয়া নেশ্যনেল লাইব্ৰেৰীৰ ওচৰত এটা জেগা বনাই আছে গধূলি সময় হৈছে যিহেতু চবেই আহি ইয়াত চিল কৰি আছে সৰু সৰু ল'ৰাবিলাকে ফুটবল আৰু নিজৰ মাজতে খেলি আছে এতিয়া ভাবিছোঁ অলপ মাৰ্কেট এক্সপ্ল'ৰ কৰিব যাওঁ যিহেতু মোৰ নেশ্যনেল মিউজিয়াম আৰু মছজিদত সোমোৱা নহ'ল চ' এতিয়া অলপ চুভিনিয়াৰ্ছ কিনিবৰ কাৰণে মাৰ্কেট যাম ইয়াত লোকেল মাৰ্কেটো এক্সপ্ল'ৰ কৰিম আৰু গ্ৰীনাৰী চাওক কিমান ধুনীয়া কিমান ভাল চবফালে গ্ৰীনাৰীও আছে এয়া বৰ্তমান মই আহিছোঁ চুভেনিয়াৰ বজাৰ তো এয়া দেখিছে চুভেনিয়াৰ্ছ তো কোনোবা এখন চবফালে চুভেনিয়াৰ্ছ তো কোনোবা এখনত সোমাম আৰু চাম কি পাওঁ বলক এখনতে সোমাওঁগৈ চ' ইয়াৰ এখন চুভেনিয়াৰ্ছ শ্বপত সোমাইছোঁ আৰু খুব ধুনীয়া ধুনীয়া চুভেনিয়াৰ্ছ আছে ইয়াত চব লোকেল ইয়াত হেণ্ডমেড হয় মলডিভিয়ানছ আৰু মোৰ যিহেতু মেগনেট ফিছ কালেকশ্যন কৰা চখ আছে চ' ইয়াত কিছুমান কিনিম 2-3টা আৰু বেলেগ বেলেগ ধৰণৰ এয়া ময়ো চুভেনিয়াৰ্ছ লৈ ল'লোঁ ঘৰৰ কাৰণে আৰু ইয়াৰ পিছত মই নিজৰ হোষ্টেললৈ যাম আৰু চাওঁ যদি আজি পাৰোঁ তেন্তে আজি জিমলৈ যাবলৈ চেষ্টা কৰিম 2 দিন হৈ গ'ল জিমলৈ যোৱা নাই এয়া ৰাতি বাজিলে 8টা আৰু মই গৈ আছোঁ জিমলৈ ইয়াত মলদ্বীপছত মালেত জিম কেনেকুৱা মই নিজেও ৱৰ্কআউট কৰিম আৰু আপোনালোককো দেখাম চ' ইয়াত গৈ আছোঁ এইটো হয় ইভল্ভ জিম মালে চিটিতে আছে আৰু বৰ্তমান মই ইয়াতে ৱৰ্কআউট কৰি আছোঁ আজি কৰিছোঁ চেষ্ট আৰু ট্ৰাইচেপ চ' ইয়াত $7কে পে' কৰিছোঁ US $। এইটো হ'ল ইভল্ভ জিম ৱৰ্কআউট কৰি আহি জিমত ৱৰ্কআউট কৰি আহি এটা লোকেল ৰেষ্টুৰেণ্টত আহিছোঁ আজি ট্ৰাই কৰিম লোকেল মালডিভিয়ানছ ফুড দেখিছে এইফালে চিকেন বিফ এভৰিথিং চব আছে চ' এয়া হ'ল মালডিভিয়ানছ লোকেল ফুড এয়া মই ট্ৰাই কৰিছোঁ এজ লাইক ৰুমালী ৰুটি নিচিনাই চ' এয়া কেচিউ চিকেন আৰু ৰুমালী ৰুটি নিচিনাই চ' ইয়াত চাপাতি বুলিয়ে কয় চ' এইটো ট্ৰাই কৰিছোঁ নেক্সট এয়া ভেজিটেবল য়েল্লো ৰাইচ এণ্ড টুনা ফিছ গ্ৰিল টুনা ফিছ চ' আজি ইয়াৰ লোকেল ডিছ ট্ৰাই কৰিছোঁ কাৰণ কাইলৈ মই আকৌ বেক হ'ম এখন নতুন কাণ্ট্ৰিলৈ আৰু ইয়াত আহি ইয়াত চব তামোল পাণ যেনেকৈ আমাৰ অসমত তামোল পাণ দিয়ে ইয়াত খাই লোৱাৰ পিছত 600 জেগাত তামোল পাণ দিয়ে लेमन ग्रास है लेमन ग्रास अच्छा होता है ना চ' এয়া আমাৰ ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব মই লাঞ্চো কৰি ল'লোঁ আৰু এজন আমাৰ হোটেলতে থাকে বাংলাদেশৰ হয় হিন্দীত আমি অহাৰ পৰা হিন্দীতে কথা পাতি আছোঁ কি সম্ভৱটো হিন্দী মই বাদ হিন্দী জানে অলপ ভাল লাগিছে হিন্দী জানে আমি হিন্দীত ইয়াত আহি হিন্দীত কথা পাতিব পাৰিছোঁ
চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব